হত্যাকারী নীরজ শর্মা কঠোর শাস্তির দাবী টংলা থানাত প্রতিবাদ থানা ঘেরাও করে উত্তাল প্রতিবাদ শতাধিক মহিলার নীরজ শর্মাই ব্যবহার করা কাপোর কানি থানার সন্মুখত জ্বলাই দিয়ে উত্তেজিত মহিলাসকলে নৰপিশাচ নীৰজ শৰ্মাক হত্যাৰ শাস্তিৰে বা কঠোৰ শাস্তিৰে ফাঁসিকাঠত ওলমোৱাৰ শাস্তিৰে এই মুহূৰ্তত প্ৰতিবাদ সাব্যস্ত হৈছে টংলা থানা ঘেৰাও কৰিছে শতাধিক মহিলাই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এই মুহূৰ্তত আৰু নীৰজ শৰ্মাই ব্যৱহাৰ কৰা কানি কাপোৰ থানাৰ সন্মুখত জ্বলাই উত্তেজিত মহিলাসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ফাঁসিকাঠত ওলমাই দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপনেৰে এই প্ৰতিবাদ অঞ্চলটোৰ শতাধিক মহিলাৰ টংলা থানা চৌহদত এই মুহূৰ্তত কিছু উত্তেজনাপূৰ্ণ পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে বেৰিকেড স্থাপন কৰিছে উগ্ৰমূৰ্তি ধাৰণ কৰিছে প্ৰতিবাদকাৰীসকলে দুই নিষ্পাপ কিশোৰক অতি নিৰ্মমভাৱে হত্যা কৰিলে সতীয়া ভাতৃ নীৰজ শৰ্মাই আৰু সেই নীৰজ শৰ্মাৰ ফাঁসিৰ দাবীৰে টংলা থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তেজিত মহিলাসকলে ইতিমধ্যে এক শোকাকুল পৰিৱেশৰ মাজত শেষ কৃত্য সম্পন্ন হয় কণমানি গৌৰৱ শৰ্মা কৌশিক শৰ্মাৰ 13 বছৰীয়া 14 বছৰীয়া দুই কিশোৰ ভাতৃ শুকুৰবাৰে বিদ্যালয়লৈ ওলাই যোৱাৰ পৰাই নিখোজ হৈ আছিল শনিবাৰে পুৱাৰ ভাগত ডিঙিকটা অৱস্থাত উদ্ধাৰ হৈছিল দুই কিশোৰ ভাতৃৰ মৃতদেহ এই নিশংস কাণ্ডই সকলোৰে মন মগজু জোকাৰি গৈছে মানৱতাক ভুল লুণ্ঠিত কৰাৰ সকলো সীমা চেৰাই যোৱা এটি ঘটনা এটি বিভৎস এটি জঘন্য ঘটনা দুই কিশোৰক ডিঙি কাটি অতি নৃশংসভাৱে হত্যা কৰি ঘন জংঘলত পেলাই দিছিল সতীয়া ভাতৃ নীৰজ শৰ্মাই পাৰিবাৰিক কন্দলৰ পৰিণতিত এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল এতিয়া ৰাইজৰ আদালতত এৰি দিয়াৰ দাবীৰে মহিলাসকলে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে নীৰজ শৰ্মাৰ কাপোৰ কানি থানাৰ সন্মুখত জ্বলাই উত্তেজিত মহিলাসকলে আৰক্ষীক দাবী জনাইছে যে ৰাইজৰ আগত এৰি দিব লাগে ৰাইজৰ হাতত এৰি দিব লাগে হত্যাকাৰী নীৰজ শৰ্মাক ৰাইজে শাস্তি বিহিব এনেকুৱা ধৰণৰ দাবীৰে থানা ঘেৰাও কৰা পৰিলক্ষিত হৈছে আৰু যাক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে এই মুহূৰ্তত টংলা থানা চৌহদত অতি শোকাকুল পৰিৱেশত পিতৃয়ে মুখাগ্নি কৰিলে দুই কণমানি নিশা টংলাৰ ঘৰলৈ নিয়া হয় দুই কণমানি নিথৰ দেহ অৱশ্যে নিশা সৎকাৰ কৰিবলৈ দিয়া হোৱা নাই মৃতদেহ আজি পুৱাৰ ভাগতহে শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হ'ল শেষকৃত্য শাস্তি দিয়া বিচাৰো তাক আৰু অকল নীৰজ শৰ্মাই নহয় অকল নীৰজ শৰ্মাই কৰিব পৰা নাই এই কাণ্ডটো এই দুটা শিশুক আমি এটা ধৰি ৰাখিব নোৱাৰো সি দুটা ধৰি ৰাখিব পৰা ক্ষমতা আছিল নেকি নিশ্চয় তাৰ কোনবা আছে আৰু আৰক্ষীৰ কিন্তু গাফিলতি আমি দেখা পাইছোৱে বাৰুকৈ দেখা পাইছো এনেকৈ হলে টংলাত হৈয়ে থাকিব টংলাত বুলি নহয় গোটেই অসমতে হ'ব এনেকুৱা কাণ্ড সাধাৰণ কাজিয়াতে শিশু মাৰি শেষ কৰিব আৰু কোন আছে তাৰ নীৰজ শৰ্মাৰ লগত কোন আছে সেইটো লাগে আমাক এতিয়ালৈকে আমি পোৱা নাই কোন আছে আৰু কিয় আৰক্ষীয়ে গাফিলতি কৰিছে সেইটো আমি জানা নাই কিবা ৰক্ষণাবেক্ষণ দিছে নেকি নীৰজ শৰ্মাক ৰক্ষণাবেক্ষণ দিছে এনেকুৱা লাগিছে কিয় আমাৰ বিচাৰ প্ৰক্ৰিয়া কেনেকুৱা হোৱাটো বিচাৰে বিচাৰ প্ৰক্ৰিয়া এনেকুৱা হোৱাটো বিচাৰো যিখিনি আছে তাৰ লগত জড়িত আছে গোটেইখিনি সামৰি আনিব লাগে আৰু সিহঁতক মৃত্যুদণ্ডই দিব লাগে টংলা থানাৰ পৰা আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথৰ সৈতে সংযুক্ত হৈছো ৰিপুঞ্জয় আজি মহিলাসকল ওলাই আহিছে ন্যায়ৰ দাবীত ভুক্তভোগী পৰিয়ালটোৰ ন্যায়ৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বৰ্তমান পৰিস্থিতি কেনেকুৱা টংলা থানাত হয় জয়ন্ত এটা কথা ক'ব লাগিব যে যিহেতু কৌশিক আৰু গৌৰৱৰ মৃতদেহ ইতিমধ্যে সৎকাৰ কৰা হ'ল শোকাকুল পৰিৱেশৰ মাজত আচলতে সেই দুই শিশুৰ কণমানি শিশুৰ মৃতদেহ সৎকাৰ কৰা হ'ল আৰু
মই ভিজুৱেল পঠাইছোঁ এই দেউতাকৰ কি অৱস্থা আপুনি দেখিছে জয়ন্তৰ দেউতাক ভাগি পৰিছে শোকত মাতৃ আহি থানাৰ মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁৰ এটাই কথা যে কোনো কাৰণতে নীৰজ শৰ্মাই অকলে গৌৰৱ আৰু দুটা কিশোৰক কোনো কাৰণত হত্যা কৰিব নোৱাৰে তাৰ লগত কোনোবা তৃতীয় পক্ষৰ হাত থাকিব লাগিব বা মোমায়েকহঁতৰ ফালে আচলতে আঙুলি টোৱাইছে তেওঁৰ যি যি মাতৃ আছিলে পাঞ্জাবত তেওঁৰ মাতৃ থাকে সেই মাতৃৰ যি জীয়ৰী আছে বা তেওঁৰ যি পৰিয়ালক আচলতে সন্দেহ প্ৰকাশ কৰিছে আৰু এটা কথা ক'ব লাগিব যে তেওঁলোকে এটা আৰক্ষী আচলতে আৰক্ষীৰ ফালৰ পৰা কোনো গাফিলতি কৰা দেখা হোৱা নাই জয়ন্ত তেওঁলোকে তন্ন কৰি পৰীক্ষা কৰিছে গোটেই বিষয়টো আচলতে চাইছে যিহেতু নীৰজ শৰ্মাই নিজে হত্যা কৰি তেওঁ নিজে হত্যা কৰিছে নিজে হত্যা মাকৰ লগত আহি পেলাই তেওঁলোকক বিচাৰি তেওঁলোকে থানাত এজাহাৰ দিছে তাৰ পিছত কিন্তু যে সেই অপৰাধীটোৱেই গোটেইখিনি কথা বিচাৰ খোচাৰ পৰা আৰম্ভ কৰি তেওঁ কৰিছে তাৰ পিছতো কিন্তু আৰক্ষীৰ তৎপৰতাৰে হওক নীৰজ শৰ্মা আৰক্ষীয়ে কাৰায়ত্ব কৰিছে আৰু অন্য যদি কোনোবা লোক আছে মামাঘৰত বা কোনোবা যদি লোক আছে সেই লোকসকলক অতি শীঘ্ৰে কাৰায়ত্ব হ'বলৈ প্ৰতিশ্ৰুতি দিছে তাৰ পিছতো কিন্তু ৰাইজসকল প্ৰতীয়মান হোৱা নাই বা যি মহিলাসকল এতিয়াও চলি আছে প্ৰতিবাদ নে প্ৰতিবাদ এই মুহূৰ্তত ভংগ কৰিছে ৰাইজে নাই আৰক্ষীৰ অধীক্ষক আহি জয়ন্ত এটা কথা তেওঁলোকক পতিয়ন নিয়ালে যে আপোনালোকৰ পৰা 2জন বা 3জন মানুহ দিয়ক আৰু সেই মানুহকেইজনে আমাৰ লগত আলোচনা কৰক আলোচনা কৰি যিহেতু আমি কোনো ন্যায় দিব নোৱাৰো কোনো ৰায় বা তেওঁলোকে কৈ আছে ফাঁচি দিব লাগে থানাৰ মুখত বিভিন্ন তেওঁলোকৰ আচলতে আৱেগিক যি প্ৰতিবাদ তেওঁলোকৰ থানাৰ মুখত এনকাউণ্টাৰ কৰিব লাগে বিভিন্ন কথা কৈ আছে সেইবিলাকো আৰক্ষীৰ কাৰণে কোনো কাৰণে সম্ভৱ নহয় জয়ন্ত কৈছে যে আইনৰ পক্ষ ল'ব আমি যি আৰু এটা কথা এছুৰেঞ্চ দিছে যে আচলতে আৰক্ষীৰ অধীক্ষকে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত তেওঁ এই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব জয়ন্ত আৰু এইদৰে আচলতে প্ৰতিশ্ৰুতি দিছে তাৰ পিছত কিন্তু কিছু হাম কাটিছে আৰু তাৰ কিছু দৃশ্য মোৰ কেমেৰা সহযোগ দেখুৱাবলৈ অনুৰোধ জনাইছো এইদৰে আচলতে মহিলাসকল ওলাই আহিছিলে ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত তেওঁলোকৰ কিছু লোক আছে যদি মোৰ এই মুহূৰ্তত মোৰ লগত মাতৃগৰাকী আছে মই মাতৃগৰাকীৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম তেওঁ আচলতে কি বিচাৰিছে যিহেতু তেওঁ 2জনকৈ পুত্ৰ বুকু সোধা কৰি গুচি গ'ল তেওঁৰ পৰা মই পোনে জানিবলৈ চেষ্টা কৰিম মই আপোনাক সুধিবলৈ সাহস হোৱা নাই তথাপিও সুধিছো আপুনি এতিয়া কি বিচাৰিছে মই নীৰজ শৰ্মাক ফাঁচি লাগে ফাঁচি বিচাৰো মই আৰু একো নিবিচাৰো ফাঁচি লাগে মোৰ চকুৰ সামনে আপোনালোকৰ 2জন মানুহ প্ৰতিনিধি ভিতৰলৈ পঠাইছিলে তেওঁলোক ওলাই আহিলে নেকি আহা নাই তেওঁলোকে আলোচনা কৰিলে আপোনালোকে হেৰি কৰিব একো নকৰো না আলোচনাটো সমাধান কিবা বিচাৰিছে আপোনালোকে সমাধান কি কৰিম সমাধান আৰু মানে যিটো যদি আৰক্ষী প্ৰশাসনে প্ৰতিশ্ৰুতি দিয়ে যে 90 দিনৰ ভিতৰত তেওঁলোকক চাৰ্জশ্বিট দাখিল কৰিব বা এনেকুৱা কথা কয় তেতিয়া আপোনালোকে ইয়াৰ পৰা গুচি যাব নেকি নাযাওঁ মই ইয়াৰ পৰা হেগিম নহয় মই ফাঁচিহে লাগে মোক খালি মোক ফাঁচিয়ে লাগে হয় আৰু কিছু লোক আছে বাইদেউ আহিব লৈছে কি ক'ব যিহেতু আপোনালোকে ৰাতিপুৱাৰ পৰা ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে দুটি কণমানিৰ ইতিমধ্যে হত্যা কৰা হৈ গ'ল বহু কৰুণ ঘটনা সহ্য কৰিব নোৱাৰি কি ক'ব ইয়াতকে কৰুণ ঘটনা নাই আৰু এজনী মাতৃৰ বুকু সোধা কৰি দিছে ইয়াতকে কৰুণ আৰু কি হ'ব পাৰে আমি বিচাৰো ফাৰ্ষ্ট ট্ৰেক আদালতত এই কেছটো যাওক আৰু তাতে যিমান পাৰে সোনকালে আমাক ন্যায় লাগে যিমান পাৰে সোনকালে কেনেকৈ পাৰে আইনে দিব ন্যায় মাতৃগৰাকী ফাৰ্ষ্ট ট্ৰেক আদালতত এইটো বিচাৰ হওক আৰু যি হত্যাকাৰী নীৰজ শৰ্মা তাৰ ফাঁচি হ'ব লাগে সি কোনো পধ্যে ৰেহাই পাব নালাগে আৰু লগত যিবিলাক আছে সেইবিলাক এই আপোনালোকে লগত কোনোবা মানুহ থাকে বুলি সন্দেহ কৰে নেকি হয় কৰিমতো অকলে এজন দুটা শিশুক ৰিপুঞ্জ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক আজি ডিব্ৰুগড়ত বিকাশৰ 12 দিন কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মেধাবী ল'ৰা ছোৱালীয়ে আৰোহণ আঁচনিৰ সুবিধা পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে চাইকেল এখন কৰি চৰকাৰৰ পৰা লাভ কৰে ক্লাছ 10ত আমি পৰীক্ষা দিলো মেট্ৰিক পৰীক্ষা ভাৰতত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে অতি কমেও 1000 টকা পৰীক্ষাৰ ফিজ দিব নালাগে কিন্তু আমাৰ অসমত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবেও আমি চৰকাৰে
ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটকাও পইচা আমি নোলোৱাকৈ মেট্ৰিক পৰীক্ষাত বহাৰ আমি সুবিধা কৰি দিওঁ। মেট্ৰিক পৰীক্ষা পাছ কৰিলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দেউতাক মাকে হায়াৰ ছেকেণ্ডাৰীত এডমিশ্যন দিবৰ কাৰণে ল'ৰা ছোৱালীক 6,000 টকা এডমিশ্যনৰ কাৰণে দিব লাগে। আমি সিদ্ধান্ত ললো যে আমাৰ ল'ৰা ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়িবৰ কাৰণেও নামভৰ্তি কৰিবৰ বাবেও 1 টকাও দিব নালাগে, তেওঁলোকক আমি বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিম। আজি মই আপোনালোকৰ আগত গৌৰৱেৰে ক'ব পাৰোঁ যে এনেকৈ হায়াৰ ছেকেণ্ডাৰী বা কলেজত বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমে অকল আৰু অসমে অনন্য আৰু অসমে একক। ইয়াৰ বাহিৰে সকলো ৰাজ্যতে এডমিশ্যনৰ বাবে পইচা দিব লাগে। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰীত আমি নামভৰ্তি কৰিলোঁ। যিসকলে মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিলে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা দিলোঁ। 12,500 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰোঁ। তাৰ উপৰিও যিসকল ছাত্ৰীয়ে এইবাৰৰ পৰা আমাৰ হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ধনী দুখীয়া আমি একো নাচাওঁ, প্ৰত্যেকৰে বেংক একাউণ্টত আমি 1,000কৈ টকা আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ নিযুত মইনা আঁচনিৰ জৰিয়তে। তাৰ পিছত আমি ডিগ্ৰীলৈকে নামভৰ্তি কৰিলোঁ। ডিগ্ৰীত নামভৰ্তি কৰোঁতেও আমি এটকাও দিব নালাগে। আৰু হায়াৰ ছেকেণ্ডাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে তেওঁলোকক আমি স্কুটি প্ৰদান কৰিলোঁ আৰু বিনামূলীয়াকৈ তেওঁলোকক কলেজত এডমিশ্যন কৰি দিলোঁ। আৰু যিসকলে ছোৱালীয়ে কলেজত যোৱা বছৰৰ পৰা নামভৰ্তি কৰিছে প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত আমি 1,250 টকাকৈ নিযুত মইনা আঁচনি আমি দিয়াৰ বাবে ব্যৱস্থা কৰিছোঁ। তাৰ পিছত ডিগ্ৰীত পাছ কৰিলে, ডিগ্ৰীত পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত নাম লগালে আমি ইউনিভাৰ্চিটিটো সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা কৰি দিওঁ। যদি আমি নামভৰ্তি বিনামূলীয়াকৈ কৰি নিদিওঁ এজন ছাত্ৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্চিটিত নামভৰ্তি কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত 20,000 টকা কৰি পকেটৰ পৰা দিব লাগিব। আমিতো 20,000 টকা নলওঁৱেই। বিনামূলীয়াকৈ কৰি দিয়াৰ পিছতো ইউনিভাৰ্চিটিত যিসকল ছোৱালী এডমিশ্যন লৈছে ধনী দুখীয়া একো নোচোৱাকৈ আমি তেওঁলোকক প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত 2,500 টকা 2,500 টকাকৈ প্ৰতি মাহত আমি বেংকত জমা দিওঁ, তেওঁলোকৰ বেংক একাউণ্টত জমা দিওঁ। আজি ইয়াৰ যদি এটা আঁচনিও আমি বন্ধ কৰি দিওঁ বোলে অহা বছৰ এই আঁচনিটো নচলাওঁ, যদি আমি নচলাওঁ বুলি ভাবোঁ দেউতাক মাকে হায়াৰ ছেকেণ্ডাৰীত নাম লগাবৰ বাবে 6,000 টকা, ডিগ্ৰীত নাম লগাবৰ বাবে 15,000 টকা আৰু ইউনিভাৰ্চিটিত নাম লগাবৰ বাবে ল'ৰা ছোৱালীক 20,000 টকা ল'ৰা ছোৱালীৰ নামত খৰচ কৰিব লাগিব। আমি যদি নিযুত মইনা আঁচনিটো অহা বছৰ যদি যুক্তিৰ খাতিৰত আমি বন্ধ কৰি দিওঁ, অহা যোৱা কৰিবৰ বাবে কলেজত আমাৰ দেউতাক মাকে ছোৱালীসকলক প্ৰতিদিনে এই 1,250 টকা 2,500 টকা আমি যি মাহত দি আছোঁ
দেউতাক মাকে দিব লাগিব। অৰ্থাৎ আজি অসমত এই চৰকাৰখন থকাৰ বাবে প্ৰতিটো বছৰে আমি দেউতাক মাকৰ কলেজত যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 20,000ৰ পৰা 40,000 টকা প্ৰত্যেক বছৰে আমি দেউতাক মাকৰ টকা আমি বচাব পাৰিছোঁ। পৰিয়ালটোৰ উত্তৰণলৈ পৰিয়ালটো আগবাঢ়ি যাবলৈ আমি সহায় কৰিব পাৰিছোঁ। আমাৰ অসমত আঁচনিবোৰ চলি যেতিয়া থাকে তেতিয়া তাৰ আমি প্ৰভাৱটো অনুভৱ নকৰোঁ, কিন্তু যেতিয়া এবাৰ আঁচনিটো বন্ধ হৈ যাব খোজে তেতিয়া সকলোতে হুলস্থুল লাগি যায়। এই আঁচনিটো বন্ধ হৈ গ'ল, কিয় বন্ধ হৈ গ'ল, কেনেকৈ বন্ধ হৈ গ'ল। সেইদিনাখন আমি বুজি পাওঁ যে আঁচনিটোৰ গুৰুত্ব কিমান আছিল। যেতিয়া আঁচনিটো চলি থাকে তেতিয়া আমি অনুভৱ কৰিব নোৱাৰোঁ। আজি যেতিয়া অৰুণোদয় আঁচনি চলি আছে আমি তাৰ গুৰুত্বটো বুজি নাপাম, কিন্তু যিদিনাখন বেংকৰ একাউণ্টত 10 তাৰিখে 1250 টকাটো জমা নহ'ব সেইদিনাখন আমি অনুভৱ কৰিম যে আমাৰ পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা সহায়খিনি কিমান প্ৰয়োজন আছিলে, আৰু সেইখিনি আগ নবঢ়োৱা হ'লে আমাৰ পৰিয়ালটোৱে কিমানখিনি দুখ আৰু কষ্ট অনুভৱ কৰিব লাগিলহেঁতেন। আজি আমি ইয়াৰ ফলাফল দেখা পাইছোঁ। আজি আমি দেখা পাইছোঁ যে আমাৰ চৰকাৰে আগবঢ়োৱা আঁচনিবিলাকৰ বাবে যিবিলাক ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ পিছত নপঢ়ো বুলি ভাবিছিলে, হায়াৰ ছেকেণ্ডাৰী পিছত নপঢ়ো বুলি ভাবিছিলে, ডিগ্ৰী পাছ কৰাৰ পিছত নপঢ়ো বুলি ভাবিছিলে, সেই ছাত্ৰ ছাত্ৰীসকলো আজি কলেজলৈ গৈছে। সেই ছাত্ৰ ছাত্ৰীসকল আজি বিশ্ববিদ্যালয়লৈ গৈছে, আৰু আমাৰ অসমত উন্নয়নৰ এটা শিক্ষা জীৱনৰ উন্নয়নৰ এটা নতুন দিগন্ত গঢ়ি উঠিছে। মই আজিৰ এই সুন্দৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ অভিভাৱকসকলক এটাই কথা অনুৰোধ কৰিম যে আমাৰ চৰকাৰে বছৰি প্ৰায় 1500 কোটিৰ পৰা 2000 কোটি টকা ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰোঁ, কাৰণ আমাৰ এটাই স্বপ্ন যাতে আমাৰ অসমখন শিক্ষিত ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ হৈ পৰে, আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰোঁ, আৰু এই মানৱ সম্পদসমূহে অসমক বিকাশৰ এক নতুন দিগন্তলৈ যাতে লৈ যাব পাৰে। আজি আমাৰ ইয়াতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান কথা উনুকিয়াব খুজিছোঁ। আজি আমাৰ অসমখনত লাহে লাহে আমি এটা পৰিৱেশ নিৰ্মাণ কৰিছোঁ য'ত মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছোঁ। মই যেতিয়া কলেজত আছিলোঁ বা আমাৰ বিমল বৰা যোগেন মহান যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলোঁ, কাৰণ আমি জানিছিলোঁ যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব, আৰু ঘোষ নিদিলেও কোনোবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব, আৰু নহ'লে APSC বা ইণ্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব, তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰোঁ। মোৰ লগত যিসকল মেৰিটত ল'ৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেচাৰ হিচাপে
গাঁৱে ভূঞে গ'লে আজিও লগ পাইছিলোঁ। অৰ্থাৎ চোকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে, মেজিষ্ট্ৰেট হ'ব নোৱাৰে, DSP হ'ব নোৱাৰে, চৰকাৰী চাকৰি পাব নোৱাৰে, এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হ'ব নোৱাৰে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে। তেওঁলোকে কি কৰিছিল, নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে, গাঁৱত এখন LP স্কুল খুলিছিলে, নহ'লে ME স্কুল খুলিছিলে, আৰু নহ'লে কাষৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেচাৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে। অসমৰ মেধাৱী ল'ৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে। যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। Coming up, presented by Italian olive